হেল্ল' বন্ধুসকল, আজি সৰু ব্লগলৈ আপোনালোকক আদৰণি কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই দেখিছে, এয়া কোমোৰা হয়। কোমোৰাবোৰ এতিয়া বুঢ়া হৈ গৈছে। তাৰ ওচৰতে পানীলাও গাঁত দিয়া হৈছে। কিছুদিনৰ আগৰ পৰাই মানে গাঁতকেইটা খান্দি এইবোৰ এনেকৈ ইয়াৰ ওচৰতে খনা হৈছে। ইয়াৰ ভিতৰতো দিয়া হৈছে, চাঙৰ ভিতৰতো, আৰু ছাইডতো দিছোঁ, মাজতো দিছোঁ। পুলি পচোৱা জেগাডোখৰ আপোনালোকক দেখাম, কেনেকৈ পুলিবোৰ পচাই ৰাখিছোঁ। বলক। এইবোৰ দেখিছে, আঁঠুৱাৰ ভিতৰত আছে। কেনেধৰণে ৰখা হৈছে চাওক। পুলি পচোৱাৰ তৰিকাটো চাওক। এই দেখিছেনে, ধুনীয়াকৈ ঢাকি ৰাখিছোঁ যাতে মুৰ্গীয়ে বেয়া কৰিব নোৱাৰিব। আৰু পুলিটো পচোৱা ছিষ্টেমটো চাওক। মানে ধৰক ঠোঙাত ধুনীয়াকৈ মাটি ভৰাই আৰু এটা এটা ঠোঙাতে এটা এটা গুটি দিয়া হৈছে। বহুত ধুনীয়া হৈছে। আপোনালোকেও চাগে এনেকৈ কৰে, কিন্তু কিছু লোকে এনেকৈ নকৰে। আৰু এইটো তৰিকাত কিন্তু বেছ ভাল হয়। আপোনালোকে পুলিবোৰ অলপ ভালকৈ চাই লওক। কেনেকুৱা, ভালে লাগিছেতো? যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, বাই বাই।